এলজেব্ৰা বা বীজগণিত আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ পৰীক্ষা দিয়া মানুহলৈকে এলজেব্ৰা বা বীজগণিতৰ এটা ভূত থাকে। বীজগণিত এইটো বহুতে ভয় কৰি থাকে। একচুৱেলি আমি নিশিকো ভালকে, আমাক শিকোৱা নহয়, সেইকাৰণে আমি এলজেব্ৰা ভুল কৰি থাকোঁ। আৰম্ভণিৰ পৰা আৰম্ভণি কৰোঁ। আমি কেইটামান চিম্বল লওঁ। ধৰি লোৱা এইটো এটা ত্ৰিভুজ, দুটা ত্ৰিভুজ কি কৰা হৈছে যোগ। তো এইটো বুজাবৰ কাৰণে আমি এটা চিম্বল দিওঁ। 2 কেইটা আছিলে? দুটা। কি আছিলে? ত্ৰিভুজ। চ' এইটোক আমি কওঁ টুৱাইচ। 2 থাকিলে আমি কম টুৱাইচ। ঠিক আছে। যদি এনেকুৱাকৈ 3টা ত্ৰিভুজ যোগ কৰি থোৱা থাকে, তো আমি কেইটা ত্ৰিভুজ আছে? 3টা। তাৰ মুখৰ আগত তো এইটোক আমি এনেকৈ ক'ব পাৰোঁ যে 3টো এই ত্ৰিভুজটাৰ লগত এটা ত্ৰিভুজৰ লগত পূৰণ হৈ আছে। কাৰণ 3টা 4 যোগ কৰোঁ, তেনেহ'লে আমি কিমান পাম? 12। আৰু সেইটোকে আমি পূৰণত কেনেকৈ লিখোঁ? যোগটো পূৰণত লিখে 3 ইনটু যিটো কমন আছিলে 4 = 12। তো এলজেব্ৰাৰ কথাটো তেনেকুৱাই হয়। ইয়াত বেলেগ একো মাথা মাৰি থাকিব নালাগে। যেতিয়া আমি একে ধৰণৰ চিম্বল যোগ কৰিম, লাগে সেইটো এ হওক, a প্লাছ a প্লাছ a প্লাছ a, কেইটা? 4টা a যোগ হৈ আছে কাৰণে 4a লিখিম। যদি 3টা a যোগ হৈ থাকে, তেনেহ'লে আমি তাহাঁতক কম থ্ৰাইচ a। যেনেকৈ টুৱাইচ a কৈছিলোঁ, 2টা a যোগ হৈ থাকিলে, তেনেহ'লে 3টা a যোগ হৈ থাকিলে কম থ্ৰাইচ a। একেবাৰে আৰম্ভৰ কনচেপ্ট, ইয়াত কোনো ধৰণৰ কনফিউজন থকাটো একো কাৰণেই নাই, কোনো ধৰণৰ কনফিউজন থাকিবই নালাগে। তো যদি আমি 100টা যোগ কৰোঁ, 100টা এক্সৰ যোগফল বুলি যদি লিখোঁ মই, 100টা এক্সৰ যোগফল কিমান হ'ব? 100টা এক্সৰ যোগফল কেইটা আছে? 100 আৰু কি আছে? এক্স। 100x বুলি ক'লে আমি গম পাম যে ইয়াত এক্স কেইটা যোগ হৈ আছে? 100টা যোগ হৈ আছে। এতিয়া আমি পূৰণৰ কথালৈ যদি আহোঁ, পূৰণৰ কথালৈ আহিলে কি হ'ব আমি চাই লওঁ। চিম্বল একেটা ইউজ কৰিলোঁ মই, ট্ৰাইংগল। দুটা ট্ৰাইংগল যেনেকৈ আমি যোগ কৰিছিলোঁ, 3টা ট্ৰাইংগল যোগ কৰি আমি পাইছিলোঁ থ্ৰাইচ এ ট্ৰাইংগল। যেনেকৈ 3টা ট্ৰাইংগল যদি আমি পূৰণ কৰোঁ, যোগ চিনডালৰ সলনি যদি পূৰণ চিন আহি যায়, তেনেহ'লে ট্ৰাইংগলে থাকিব। কিন্তু এইবাৰ চিম্বল যিটো ইয়াত আছিলে আগত, সেইটো বহিব ইয়াৰ ওপৰত। এইটো চিম্বলাইজ কৰিছে, এইটো কিউব বুলি কয়। যদি দুটা ট্ৰাইংগল পূৰণ হৈ থাকে, তেনেহ'লে আমি কি ক'ম? ট্ৰাইংগল স্কোৱাৰ। তো আমি এই ট্ৰাইংগলটো মই এইকাৰণে দেখুৱাইছোঁ, মানুহৰ মনত এটা ব্লকেজ থাকে যে a b x y এইকেইটাতে থাকে বুলি। তো সেইটো কথা নহয়, যিকোনো ল'ব পাৰোঁ। a ইনটু a কিমান হ'ব? a স্কোৱাৰ। অকল যদি a আছে, তেতিয়াহ'লে a টু দি পাৱাৰ 1 বুলি ক'ম। a যদি 3টা পূৰণ হৈ আছে, তেনেহ'লে আমি কিউব ক'ম। মন কৰিবলৈ কথাটো হ'ল 2 আৰু 3 থাকিলে আমাৰ স্পেচিয়েল দুটা নাম আছে, 2 থাকিলে হ'ব স্কোৱাৰ আৰু 3 থাকিলে হ'ব কিউব। তেনেকৈ আমি ইয়াত a এনেকৈ কৰি পেলাই এনেকৈ যদি আমি কওঁ আপ টু 100a, কিমান? 100টাই আছে, তেতিয়াহ'লে কিমান হ'ব? a টু দি পাৱাৰ 100। তো এইখিনি আমি গম পাব লাগে। এক্সপনেণ্টত আমি অলপ সোমাইছোঁৱেই। মই এলজেব্ৰা যিহেতু কিতাপত থকাৰ নিচিনাকৈ নহয়, মই এটা জেনেৰেলাইজ কনচেপ্ট কৰি বুজাইছোঁ। এতিয়া এলজেব্ৰাত কথাটো কি হয়, বহুতৰ কিছুমান খেলিমেলি থাকে। যেতিয়া আহি যায় টুৱাইচ এক্স মাইনাছ টুৱাইচ ৱাই, এইটো বা কিবা কৰিব পাৰিবনে? নোৱাৰে। কিয় নোৱাৰে? এইকেইটা হ'ব লাগিব একেই। এইকেইটা কি হ'ব লাগিব? যদি এক্স আছে, এক্স থাকিব লাগিব। এইটোও কৰিব নোৱাৰোঁ, এইটো আমি যোগ কৰি একো পাব নোৱাৰোঁ, কাৰণ এইটো কি হৈ গ'ল? এই দুটা বেলেগ বেলেগ হৈ গ'ল। আমি কেইটা যোগ কৰিব পাৰিম? 5x প্লাছ 4x যদি দিয়ে, কি আছে? এক্স আছে, এক্স স্কোৱাৰ এক্স তেনেকুৱাকৈ নাই। তেতিয়া আমি ইয়াত চিম্পল আমি কি আছে? 3 আছে আৰু ইয়াত 4 আছে। কিমান হ'ল? তাৰমানে কি বুজাইছে? 5x প্লাছ 4x, ইয়াৰ মিনিংটো কি? 5x প্লাছ 4x মানে 5xত এক্স কেইটা আছে? 3টা আছে। 4xত এক্স কেইটা আছে? 1 2 3 4টা। তো এইকণ পৰা এইকণ হৈ গ'ল 5x আৰু এইকণৰ পৰা এইকণ হৈ গ'ল 4x। টোটেল কিমান হ'ব? ইয়াত টোটেল কেইটা এক্স আছে? 7টা এক্স আছে, তো হ'ব 7x। That is 5x plus 4x is equal to 7x. এইটো কেনেকৈ কৰিলোঁ আমি? ইয়াত যদি x আৰু x একে আছে, তেনেহ'লে আমি এড কৰি দিছোঁ 3 plus 4, তো 7x। এইটো হৈ গ'ল এডিশ্যনৰ কথা। এইটো হৈ গ'ল কিহৰ? এডিশ্যনৰ কথা। আৰু যদি আমাক পূৰণৰ কথা কয়, তেতিয়া কি হ'ব? তাৰ আগতে মই এটা কথা কৈ থওঁ, এক্স স্কোৱাৰৰ লগত সদায় একে ধৰণৰ এক্স স্কোৱাৰহে যোগ বিয়োগ কৰিব পাৰি। যোগ বিয়োগ কৰিলে কি হ'ব? সদায় যোগ আৰু বিয়োগৰ কাৰণে একে ধৰণৰ পদ লাগিব। পাৱাৰ চাৱাৰ চব একে হ'ব লাগিব। তো ৱাইৰ লগত আমি কেতিয়াও এ যোগ কৰি কিবা এটা ৰিজাল্ট পাব নোৱাৰোঁ, এইটো এনেকৈ থাকি যাব। ৱাইৰ লগত আমি সদায় কি যোগ কৰিব লাগিব? ৱাইৰ লগত আমি যোগ কৰিব লাগিব ৱাই। লাগে ৱাইৰ লগত এইটো 3y লগত y যোগ কৰোঁ, বা 100y লগত মাইনাছ কৰোঁ 1000y। য়েছ, উই উইল গেটিং এ ৰিজাল্ট। এইটো কিমান হ'ব?
900y তো ইয়াত আমি চাব লাগিব এই যেটো ভেৰিয়েবল আছে এই ভেৰিয়েবল গিটা আমি গম পাব লাগিব এই ভেৰিয়েবল গিটা সেম হলে আমি যোগ বা বিয়োগ কৰিব পাৰিম কিন্তু পূৰণ হৰণত ভেৰিয়েবল সেম হোৱাৰ কথা নাই আমি এনো পূৰণ হৰণ কৰিব পাৰিম যেনেকে কি পাম এটো টুৱাইস x আমি যদি ইয়াত সিম্পল ফৰ্মত লিখো 2 * x আকৌ ইনটু আহি গল আকৌ 2 আহি গল আকৌ কি হৈ গল x আহি গল x স্কয়াৰ কাৰণে x আহি গল তো ইয়াত আমি প্ৰথমতে নাম্বাৰ দুটা মাল্টিপ্লাই কৰিম কিমান হল 4 আৰু এটো হল x আৰু এটো হল কিমান x কেটা আছে ইয়াত হ'ব এনেকৈ 4x কিউব আমি এনেকৈ মাল্টিপ্লাই কৰিব পাৰো 2x * 2y তো আমি কিমান পাম 4xy তো এখিনি হল বেসিক বহুত বঢ়িয়াকে বেসিক কনসেপ্টটো ইয়াত আমি পাই যাও এতিয়া আমি কি গম পাম ডিভিজনত কি গম পাম ডিভিজনটো আমি কেনেকৈ গম পাম টুৱাইস x স্কয়াৰ into suppose 4xy and it is divided by 9x cube y okay আমি division কৰিলো 2x square into 4xy divided by 9x cube y এটো মই বুজিবৰ কাৰণে কি হৈ আছে পিছত বুজিবৰ কাৰণে যদি লিখো এটো x square টো মই লিখিলো x square টো হলনে লিখিলো x into x আৰু 4 টো 4 এ থাকিলে লগতে x আহিলে আৰু এটো y আহিলে ঠিক আছে এটো ইয়াতে মাল্টিপ্লাই হৈ আছে বুলি আমি ধৰিলো তলত কি আছে তলত আছে 9x cube তাৰ মানে 9 into x into x into x into y আছে so ay to আৰু ay to cancel গল a to x আৰু a to x cancel গল a to x আৰু a to x cancel গল থাকি গল কি ইয়াত a to x আৰু a to x cancel গল থাকি গল কি অকল 2 আৰু 4 multiply কৰিলে হ'ব 8 আৰু তলত থাকি গল কি only 9 so it is 8/9 তো এনেকৈ আমি ডিভিজন কৰিব লাগিব ইয়াৰ পিছত এক্সপোনেন্টৰ কিছুমান ৰুল আছে এইখিনি মই একেবাৰে বেসিক লেভেলত শিকাইছো যদি বুজি পোৱা হৈছে তেনেহলে এটা লাইক কৰি দিবা বা কমেন্ট কৰি দিব যদি আপুনি চাই আছে কোনবা ডাঙৰ মানে এনেকুৱা বহুত মানুহ থাকে যিখিনি এটা সময়ত নিজে অংক বুজি নাপায় কিন্তু পিছত তেওঁলোকৰ দৰকাৰ হয় নিজৰ লছলিক বুজাবৰ কাৰণে বা নিজে আমেজৰ কাৰণে নিজৰ নলেজৰ কাৰণে বুজিব পাৰে ঠিক আছে এতিয়া আমি এটো হপা এক্সপোনেন্টৰ কথা আহিব x to the power 4 মানে মই কৈছিলো x কেটা মাল্টিপ্লাই হৈছে x মাল্টিপ্লাই হৈ আছে 4টা তো ল অফ এক্সপোনেন্ট বুলি কেটামান আছে আমি হেগিটা গম পাম ল অফ এক্সপোনেন্ট কি হয় যোগ বিয়োগত এক্সপোনেন্টৰ কেনেকুৱাকে তাহাতি বিহেভিয়াৰ দেখুৱাই গটেখিনি আমি চাম এতিয়া আমি দেখিলো x to the power 4 into x to the power 5 ইয়াত কি হ'ব আমি যদি ভালদৰে চাও x কেটা আছে এটা দুটা তিনটা চাৰিটা এক্সপান্ড কৰি দিলো আৰু ইয়াত কেটা আছে পাঁচটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা এগুটেখিনি যদি চাও x কেটা আছে x আছে টোটাল 1 2 3 4 5 6 7 8 9টা আছে x কেটা আছে 9টা x পূৰণ হৈ আছে তেনেহলে আমি লিখিব পাৰো x to the power 9 ইয়াত আমি দেখিছিলো 5 আৰু 4 আছিল তাৰ মানে আমি কি লিখিব পাৰো x to the power 9 তাৰ মানে বেলেগ একো নহয় x to the power এই দুটাক আমি কি কৰি দিলো ওপৰ থকা দুটাক যোগ কৰি দিলো তো ইয়াৰ পৰা আমি প্ৰথম লব এক্সপোনেন্টটো আমি উলিয়াও যেটো কয় x to the power n into x to the power m যদি থাকে তেনেহলে কিমান হ'ব x to the power n plus m হ'ব তো এটো হৈ গল x ক লৈ পেলাই আমি এক্সপোনেন্টৰ দেখিলো যদি ডিভিজনত থাকে তেতিয়া কি হ'ব আমি হেতু চাও পাৰো যদি এটো খনি কিহত থাকে যদি এটো খনি থাকে ডিভিজনত তেতিয়া আমাৰ কাৰণে কেনেকুৱা ধৰণৰ আহিব কথাটো আমি ভালদৰে চাই লব পাৰিম x to the power 5 divided by x to the power 4 লিখিলো x to the power 5 মানে x into x into x into x into x আৰু তলত কিমান থাকিলে x to the power 4 আছে তাৰ মানে x 4টা x হৈ আছে মাল্টিপ্লাই এটা প্ৰথম এই 4টা x ৰ লগত ইয়াৰ এফালৰ পৰা 4টা x বা যিকোনো 4টা x কেনসেল হৈ যাব আমি গম পালো 4টা x কেনসেল হৈ যাব কিমান থাকিলে x to the power 1 থাকিলে বা x থাকিলে ইয়াক আমি কেনেকৈ লিখিব পাৰো আমি 5 আৰু 4 লৈছিলো ডিভিজনত আমি কি লিখিলো যেটুক ডিভাইড কৰিছো তাৰ পৰা যেটোৱে ডিভাইড কৰিছো তাহাতৰ পাৱাৰ দুটা মাইনাস কৰি দিলো হল তো এটো আমি কিমান লিখিম x to the power 5 minus 4 that is x to the power 1 তো ইয়াৰ পৰা আমি কেনেকৈ লব পাৰো এটো তুমি 5 আৰু 4 নলৈ 5 আৰু 4 1 থকাৰ কাৰণে যদি খেলিমেলি লাগিছে তেনেহলে 5 আৰু 4 নলৈ বেলেগ কিবা লব পাৰা ফৰ এক্সাম্পল x to the power 7 divided by x to the power 4 যদি কৰো তেনেহলে আমি ইয়াত x কেটা দিম x আমি দিম 7টা 1 2 3 4 5 6 7 আৰু 4 কে x to the power 4 ডিভিজনত আছে তলত 4টা দিম 1 2 3
sorry তো এইগিটা x আৰু ইয়াৰ প্ৰথম বা শেষৰ চাৰিটা x গুচি গল থাকিলে তিনটা x বাকি এইকাৰণে আমি এনসাৰ লিখিম x to the power 3 বা x cube আৰু আমি দেখিম at 7 আৰু 4 আছিল সেইকাৰণে আমি কি লিখিব পাৰো x to the power 7 divided by x to the power 4 হলে x to the power 7 minus 4 so আমি এটা কথা এডখত গম পালো দুটা রুল আমি এডখলৈকে গম পালো ডিভিজন আৰু মাল্টিপ্লিকেশনৰ রুল গম পালো হেতুৰ কাৰণে সদায় এটা কথা মনত ৰাখিব লাগিব যেটো বেস আছে হেতু x যেনেকৈ আছিল x to the power 7 into x to the power 8 আছিল তো ইয়াত বেস দুটা কি আছিল দুটাই কমন বেস আছিল সেম বেস আছিল একে হ'ব লাগিব তেতিয়া আমি এটো ইউজ কৰিব পাৰিম এটো x ৰ জায়গাত a লিখিব পাৰি a to the power m into a to the power যদি কয় 7 তিতা কিমান হ'ব a to the power m plus 7 হ'ব যেনেকৈ নহক আমি কথাটো গম পালো আৰু ডিভিজনৰ কাৰণে যেটা আমি বিচাৰিম যদি x ৰ জায়গাত মই a লিখো y লিখো যি কোনো লিখিব পাৰি অসমীয়া ক খ গ গ লিখিব পাৰি ক to the power 8 divided by ক to the power যদি আমি কৰো ক to the power 3 বা cube তিতালে কিমান হ'ব ক to the power 8 minus 3 it will be ক to the power 5 তো এনেকুৱা ধৰণে আমি মনত ৰাখিব পাৰো ঠিক আছে এনেকুৱা ধৰণে আমি কথাবোৰ জেনাৰেলাইজ কৰি মনত ৰাখিব পাৰো আমি কেইটামান সিম্বলত আমাৰ মাথাটো ব্লক কৰি ৰাখিলে কেইটামান সিম্বলত যদি আমি লিমিট কৰি ৰাখো তেনেহলে আমাৰ বুজাত অসুবিধা আমি জেনাৰেলাইজ কৰি দিও বোৰ্ড ল্যাঙ্গুৱেজত আমি শিকিব পাৰো বিভিন্ন আমি সিম্বলস ইউজ কৰিব পাৰো আৰু যে নহক আমি ডিভিজন আৰু মাল্টিপ্লিকেশন আমাৰ অলৰেডি ক্লিয়াৰ হৈ গৈছে এতিয়া যদি আমি দেখো ইয়াত যে a to the power 0 বা anything to the power যেনেকৈ মই x ৰ কথা কৈ আছিলো x to the power 0 ধৰো x to the power 0 ভ্যালু 1 হয় এটো বহুতে তোমালোকে জানা স্কুলত শিকাইছে কিন্তু y x to the power 0 1 y x to the power 0 1 কাৰণ 0 কেনেকৈ লিখিব পাৰি যদি x to the power a minus a তো a minus a কিমান হয় a minus a obviously same or same minus কৰিলে সদায় 0 থাকিব তো আমি এটো আনো এনেকুৱাকে x to the power 0 next step to লিখো 0 মানে same thing minus same thing কৰিলো আৰু তোমালোকে অলপ আগত গম পাইছিলে এটা ৰিলেচন আছিল x to the power n divided by x to the power m যদি হয় x to the power m divided by x to the power m যদি হয় তেতিয়া এই ভ্যালুটো হ'ব কিমান তেতিয়া এই ভ্যালুটো আমি দেখিম x to the power n minus m হয় তো এটো মাইনাস থকাৰ কাৰণে আমি ইয়াৰ অপোজিট স্টেপ টু যাম তো এটো আমি লিখিম x to the power a divided by x to the power a so it is x to the power a divided by x to the power a same thing is divided by same thing আৰু যেতিয়া আমি একেটা সংখ্যা বা একেটা বস্তু হেতুৰে হৰণ কৰোঁ তেনেহলে তাৰ ৰিজাল্টটো আহে 1 therefore x to the power 0 anything to the power 0 যদি ইউনিভাৰ্স খনৰ সাইজ অফ ইউনিভাৰ্স কিমান ডাঙৰ আমি গম পাওঁ সাইজ অফ ইউনিভাৰ্স size of universe to the power 0 it will give you 1 so jimane dangor নহক anything to the power 0 is 1 anything to the power 0 1 কিয় মই ইয়াতে এক্সপ্লেইন কৰিলো ঠিক আছে এতিয়া আমি আৰু এটা ইয়াতে প্ৰসেস চাম যদি কমন বেস থাকে যদি বেসটো থাকে কমন সাপোজ x থাকিলে x to the power a আছে আৰু x to the power b আমি কৰিলো এই দুটা আমি দেখিছিলো যে এই দুটা যোগ হৈ যাব কিন্তু যদি বেসটো কমন না থাকে এক্সপোনেন্ট কমন থাকে যেনেকৈ x to the power a into y to the power a টো ওপৰটো কমন আছে তেনেহলে এটো কিমান হ'ব xy whole to the power a for example আমি কেনেকৈ লিখিব পাৰো চাও x আমি ধৰলো 3 আৰু y ধৰিলো 3 তো ইয়াত কিমান আছে x তিনটা আছে 1 2 3 আৰু y কেটা আছে তিনটা আছে 1 2 3 আমি এটা কথা গম পাম যোগ আৰু মাল্টিপ্লিকেশনত অৰ্ডাৰ ইফাল হলো আমাৰ কোনো ধৰণৰ প্ৰবলেম নহয় 2 + 3 = যিমান হয় 3 + 2 কিমানে হ'ব x + y = যিমান y + x = কিমান তো ইয়াত পূৰণ হৈ আছে যেহেতু 3 * 5 = 15 5 into 3 is equal to 15 so ইয়াত আমি অৰ্ডাৰ চেঞ্জ কৰিব পাৰো আমি প্ৰত্যেকটো x ৰ ওচৰলে এটা y আনিলো এটো x ৰ ওচৰলে আনি প্ৰথমটো x ৰ ওচৰলে দুই নম্বৰটো x ৰ ওচৰলে এটা y আনিলো সো পেয়াৰ কৰিলো তো গল এটো হল এটো x এটো y আকৌ এটো x এনেকৈ আমি কৰি পেলাই লৈ আহিলো প্ৰত্যেকটো x ৰ ওচৰলে এটা y লৈ আহিলো তো মাল্টিপ্লিকেশনত এটা কথা মনত ৰাখিবা পজিশন চেঞ্জ কৰিলে কোনো ধৰণৰ চেঞ্জেস নহয় value same থাকিব x into y x into y x into y so x into y কেটা আছে x into y কেটা আছে x into y আছে তিনটা so x into y যদি তিনটা থাকে x into y to the power 3 by x কিউব হ'ব তো আমি কি দেখিলো এটো ইম্পৰ্টেন্ট হ'ব প্ৰুফ কৰিবৰ কাৰণে তো ইয়াত যদি
এক্সপোনেন্ট দুটা যদি কি থাকে এক্সপোনেন্ট দুটা যদি কমন থাকে 3 আৰু 3 থাকে তেনেহলে ইয়াত আমি বেসটো এনেকুৱাকে লৈ দেখুৱাব পাৰো ঠিক আছে এটো হল এক্সপোনেন্টৰ এটো রুল নেক্সট রুলটো আমি সাম এতিয়া x to the power x to the power n to the power a suppose কিছুমানে m দেখুৱাই মই জেনাৰেলাইজ কৰি ভাঙি আছো কথাখিনি তো এটো a into m বা n into a হ'ব কেনেকে এটোৰ প্ৰুফটো সাম এতিয়া x to the power 3 to the power 2 x cube কেটা আছে দুটা আছে এটো স্কয়ার না জানো উপর সো ভিতৰত কি আছে x cube আছে x cube কেটা আছে দুটা মাল্টিপ্লাই আছে তো x cube দুটা যদি মাল্টিপ্লাই হৈ আছে তেনেহলে আমি কি লিখিব পাৰো x 3 into 3 হৈ গল আৰু এটো আমি দেখিলো আকৌ হি প্ৰথম ৰুলটোত পৰি গল 3 plus 3 কিমান আছিল 3 plus 3 আছিল 6 তো আমি কি দেখিলো ইয়াত 2 আৰু 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 6 হ'ব এখানে x to the power suppose বা a to the power ধৰো a to the power n to the power m যদি হয় then it is simply a to the power n into m তো এটো হৈ গল আউটাৰ ৰুল গোটেইখিনি ৰুল তোমালোকে নোট কৰি গৈছা সাগে যদি নোট কৰি যোৱা নাই তেনেহলে আৰম্ভণিৰ ভিডিওটো চাই গোটেইখিনি এবাৰ ভালকৈ নোট কৰি যাবা আৰু গোটেইখিনি ডিটেইল বুজিবা অংক কিতিয়া মুখস্থ কৰা বস্তু নহয় অংক যদি বুজি নপা তেনেহলে মুখস্থ কৰি একো লাভে নাই একো কৰিব নোৱাৰিবা কিতিয়া আছে যে 1 by a to the power n do you know এটো কি হবগে এটো হবো a to the power minus n কেলে হবো আমি হেতু সাম অলপ আগত মই 1 এর ভ্যালু কই গৈছিল 1 এর ভ্যালু কিমান আছিল a to the power 0 লিখিব এনিথিং to the power 0 তো উপর 1 এর জায়গাত মই লিখিলো a to the power 0 তলত a to the power n থাকিলে তো এটো কিমান হল 0 minus n কিমান আছিল 0 minus n is minus n so আমি কি লিখিব পাৰো তো এটো হৈ গল কি a to the power 0 মানে 1 by a to the power n is equal to আমি কিমান পাম a2 পাম তো কি তোমালোকক মই এক্সপোনেন্টৰ কথা কলো এখিনি তোমালোকে স্কুলত যদি শিকিছা বহুত বঢ়িয়া কথা যদি নাই শিকা তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি নাপাহৰিবা গোটেইখিনি আকৌ এবাৰ ডিটেইলত চাবা কেবা বাৰু চাবা নোট কৰা আৰু যদি কোনবা গাৰ্জেনে চাইছে কোনবা টিচাৰ চাইছে আপোনালোকক নোট কৰক আপোনালোকক ল'ৰা ছোৱালীখিনিক বুজাবলে বঢ়িয়া হ'ব গুড বাই